17,945 নম্বৰ কোটত যে কৃষ্ণে যেতিয়া ধৰাধাম ত্যাগ কৰিলে অৰ্থাৎ চতুৰ্মহৎ লীলা সাধন কৰি মহাবৈকুণ্ঠলৈ গমন কৰিলে লগে লগে পৰীক্ষিতে যি কলিক থাকিবলৈ স্থান দিলে সেই স্থানত আহি কলি উপস্থিত হ'ল। কলিয়ে আচাৰ ধৰ্ম জীৱসকলৰ নষ্ট কৰি নিজৰ ইচ্ছাকৃতভাৱে যেহেতু তেওঁ যুগৰ অধিপতি হিচাপে আহিল কলি যুগৰ, তেওঁ যি ধৰ্ম লগত লৈ আহিলে, তেওঁ যি নীতি লগত লৈ আহিলে, সেই নীতি জনসমুদ্ৰত প্ৰচাৰ কৰিলে। তেওঁ নীতি কোনখিনি? তেওঁ নিজৰ পৰিয়ালৰ যোগেদি লৈ অহা যিখিনি নীতি, কলিৰ যিখিনি পুত্ৰৰ যোগেদি প্ৰসৱ কৰা নীতি, মায়াৰ যোগেদি যিখিনি তেওঁ সৃষ্টি কৰি ল'লে, আমি সেইখিনি বিষয়ে আলোচনা কৰিছিলোঁ। কাম, ক্ৰোধ, লোভ, মোহ, মত, মাৎসৰ্য, ঈৰ্ষা, অসূয়া, পৰচৰ্চা, পৰনিন্দা, শোষণ, নিষ্পেষণ, এইখিনি হ'ল কলিৰ নীতি। এইখিনি জনসমুদ্ৰৰ মাজত, প্ৰজাৰ মাজত কলিয়ে বিস্তাৰ কৰি দিলে। আগৰ যি সত্য, শৌচ, ক্ষমাদয়া, পৰোপকাৰ, জ্ঞান, বৈৰাগ্য নীতি আছিল, সেইবিলাক ভগৱন্ত প্ৰভু যোৱাৰ লগে লগে সমস্ত গুচি গ'ল। ভগৱন্ত প্ৰভুৱে সমস্তখিনি পোৱাৰ এটা উপায় কিন্তু দি থৈ গ'ল। কলিযুগত সততে নৰ সমস্তই যদি ভগৱন্তৰ আতুল চৰণত নিজক কায় বাক্য মানে সমৰ্পণ কৰি দিয়ে আৰু তেওঁৰ নামত যদি আশ্ৰয় গ্ৰহণ কৰে, তেতিয়াহ'লে এই সমস্ত হেৰুৱা সম্পদ, সত্য, শৌচ, ক্ষমা, দয়া, পৰোপকাৰ, জ্ঞান, বৈৰাগ্য, এই বিশেষ জ্ঞান সমৃদ্ধ গুণবিলাক সেইজনে লাভ কৰিব পাৰে। উপায়টো দিলে কিন্তু নাম। সেইকাৰণে ইয়াৰ খুব সুন্দৰভাৱে কৈছে, কৃষ্ণে এৰিলাত পৃথিৱী মণ্ডলে অধৰ্মে জুৰিয়া ৰৈল, কলিয়ে পাপ বিস্তাৰ কৰিলে। শ্ৰীধৰ্ম, ধৃতি নীতি যিবিলাক আছিল, সত্য, শৌচ, দয়া, তপ, গুণ, এইবিলাক সত্য, শৌচ, নীতি কৃষ্ণৰ লগতে গ'ল। এইবোৰ কৃষ্ণৰ লগত লৈ গুচি গ'ল। তাৰ বিপৰীতে কি থৈ গ'ল? স্বধৰ্ম আচাৰ, এইবোৰ গ'ল। আমাৰ মনুষ্য স্বধৰ্ম কি, এইবোৰ আমি নজনা হৈ গ'লো। যে মই কোন ক'ৰ পৰা আহিলো, মই আছো ক'ত, কৰিছো কি, মই কি কৰিলে কলৈ যাম, এইটো আছিল মানুহৰ স্বধৰ্ম। এইটো উপলব্ধি কৰা, এইটো উপলব্ধি কৰি জীৱনত প্ৰয়োগ কৰি সমাজ প্ৰজন্মক শুদ্ধ ৰাস্তা দেখুৱাটো আছিল আমাৰ জীৱশ্ৰেষ্ঠ মনুষ্যৰ স্বধৰ্ম। কিন্তু আমি তাক নকৰি কলিৰ কবলত পৰি আমাৰ স্বধৰ্ম, সত্য, শৌচক পৰিত্যাগ কৰি অধৰ্মকে ধৰ্ম বুলি লৈ আমাৰ সমাজ, আমাৰ জীৱন শৃংখলৰ পৰা বিশৃংখলৰ ফালে আমি লৈ গুচি গ'লো। সেইকাৰণে কৈছে, স্বধৰ্ম আচাৰ সবাকো খেদায়া, পাপে লৈ ল সামৰাজ। পাপে আমাক গ্ৰাস কৰিলে কলিৰ বাবে। পৃথিৱীতো শূন্য একো নাথাকিল, একে হৰি নামবাজ, একমাত্ৰ থৈ গ'ল হৰি নাম। সেইকাৰণে কৈছে, এতেকে নামত সমস্ত পুণ্য পায়, জানি সবে ফুৰা হৰি গুণ গায়। এতিয়া হৰি গুণ গাবলৈ হ'লে আমি প্ৰথমতে হৰিৰ চৰণত আশ্ৰয় হ'ব লাগিব। ইয়াত কৈছে, তেতিক্ষণে যেন ছদ্ম ভৈল ভূমি শূন্য ভৈল দশোদিক, মহন্তৰ মহা মিলিল বিষাদৰ দুৰ্জন কৰ হৰিক, কৃষ্ণৰ বিয়োগে অগনি উধাই পাৰন্ত পৃথিৱী গেৰি, হা প্ৰাণনাথ কৰিলা অনাথ, মোক কৈক গৈলা এৰি। এই বুলি মহামহন্তসকলে ঈশ্বৰ বিয়োগৰ পাছত যেতিয়া কলিয়ে সকলোকে গ্ৰাস কৰিলে, কোনো মহন্ত, কোনো গোস্বামী, কোনো সন্ত কাকো বাকী নাৰাখিল, সকলোতে কলিৰ প্ৰভাৱ পৰিল। সেইকাৰণে উদ্ধৱক কৈছিল ভগৱন্ত প্ৰভুৱে যে মই যিদিনা ধৰাধাম ত্যাগ কৰিম, সেইদিনা আৰু মোৰে দ্বাৰকা দ্বাৰকা হৈ নাথাকিব, অতল সমুদ্ৰত লীন যাব। আৰু যত প্ৰজাগণ আছে সকলোকে দুৰ্জন কলিয়ে পিৰিব।
গুচিবে আচাৰ ধৰ্ম নাইকিয়া হ'ব, ধৰ্ম ভ্ৰষ্ট হৈ অধৰ্মৰ ফালে গতি কৰিব। গতিকে সেই মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, তোমাক মই যাবৰ সময়ত কেইটামান কথা দি থৈ যাব বিচাৰিছো, যিকেইটা কথাৰে তুমি পৰৱৰ্তী জীৱনটো শৃংখলিত ৰূপত আগবঢ়াই লৈ যাব পাৰিবা। আমাৰ এতিয়া বহুতে বহু কাহিনী উপকাহিনী কয়, ঈশ্বৰেই সত্য, ঈশ্বৰৰ ব্যতিৰেকে সমস্ত অসত্য, যত দেখা শুনা মানে মায়াময় স্বপ্নহম। ভগৱন্তই কৈছে মুখ জানি দূৰ কৰা মতে ভ্ৰম। সমস্ত ভূতত মুখ দেখাৰ যিটো ব্যৱস্থা, এইটোৱে প্ৰকৃত শুদ্ধ মাৰ্গ। এই মাৰ্গটোলৈ যাবলৈ হলে প্ৰথমতে নিজক সঠিকভাৱে প্ৰস্তুত কৰা, অৰ্থাৎ মোৰ চৰণত সমৰ্পিত হোৱা। এতিয়া আমাৰ সেইটোকে কৈছে আমি শৰণ ল'ব লাগে ভগৱন্তৰ চৰণত, আৰু হেন জানি কলিৰ পাপৰ পৰা হাত সাৰিবৰ কাৰণে, সংসাৰৰ ধূমকেতু ঘূৰ কলিৰ পৰা হাত সাৰিবৰ কাৰণে ভগৱান বিষ্ণু অৰ্থাৎ কৃষ্ণৰ চৰণত আমাক আশ্ৰয় ল'বলৈ কৈছে। পদে কৈছে কেতিখনে ধৰে যমৰ কিংকৰে, কত মিলে মৰণ, কৃষ্ণত বিনাই আনগতি নাই, জানিয়া লয়ো নজনাকে শৰণ নলব। আমি অলপ আগতে কৈছো নহয়, শৰণ লবলৈ হলে জানি লব লাগিব। চাহ খাবলৈ লৈ অহা শৰণটোক শৰণ বুলি কোৱা নাই শাস্ত্ৰই, ভাত খাবলৈ লৈ অহা ভজনটোক ভজন বুলি কোৱা নাই শাস্ত্ৰই। মনত ৰাখিব যে কেতিকখনে ধৰে যমৰ কিংকৰে, কতবা মিলে মৰণ, অৰ্থাৎ যমৰ কিংকৰ মানে চাকৰ। যমদূতে আমাক কোন সময়ত ধৰিব, কালৰূপী যমদূত আমাৰ পাছফালে ৰৈ আছে দংশন কৰো বুলি। কোন সময়ত আমাক দংশন কৰিব ঠিকনা নাই, আমাৰ মৃত্যু বা ক'ত হ'ব তাৰো ঠিকনাবিহীন। গতিকে যেতিয়া আমাৰ চেতন শক্তি আছে, মই কোন, ক'ৰ পৰা আহিলো আমি অনুভৱ কৰিব পৰা হৈছো, মই আছো ক'ত, কৰিছো কি তাক অনুভৱ কৰিব পৰা হৈছো, মই কি কৰিব লাগে, কি কৰিলে কলৈ যাম তাক বুজিব পৰা হৈছো। এই মুহূৰ্তত আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে, কৃষ্ণৰ চৰণৰ বিনে অন্য গতি নাই কলিযুগত। গতিকে সত্তৰে জানি ভগৱন্তৰ চৰণত শৰণ লোৱা। এতিয়া শৰণ আমি প্ৰত্যেকে লৈছো, নহয়নে বাৰু? ভজনো লৈছো। এতিয়া শৰণ আমি কেনেদৰে লোৱা হ'ল, ভজন আমি এতিয়া কেনেদৰে লোৱা হ'ল, সেই শৰণ ভজনৰ যোগেদি নিত্য আমাৰ জীৱন আমি কেনেকৈ শৃংখলাবদ্ধভাৱে সাধনালব্ধভাৱে আগবঢ়াইছো, এইটো আটাইতকৈ ডাঙৰ কথা। কিন্তু ভাগৱতে আমাক সিদ্ধান্ত দিছে শৰণ ল'বলৈ হলে আমি তেনেদৰে ল'ব লাগিব। দুখৰ সাগৰ যদি কলিটো আঁতু আছে মহাগুণ, কেৱলে কৃষ্ণৰ কীৰ্তন কৰন্তে উপজে সমস্ত পুণ্য। অৰ্থাৎ কলিযুগত কায় বাক্য মানে সুদীৰ্ঘ বিশ্বকে ভগৱন্তৰ ৰাতুল চৰণত যদি আমি শৰণ গ্ৰহণ কৰি নিত্য জীৱনটো সাধনালব্ধভাৱে আগবঢ়াইছো, তেতিয়াহ'লে কলিৰ এই ঘোৰ অমংগলৰ পৰাও আমাক ভগৱন্তই সুমংগল সুবাস দিব। এতিয়া আমি ভগৱন্তৰ চৰণত শৰণ ল'ব লাগে, তালব্য শৰণ মদনীয়া নকৰণ। আমি শৰণ সম্পৰ্কে আলোচনা কৰিম বুলি কৈছিলো, নহয়নে বাৰু? এতিয়া আমি শৰণ সঁচা অৰ্থত তেনেদৰে লৈছো নে নাই, আমি শৰণীয়াসকলে কথাবোৰ অনুধাৱন কৰিব লাগিব। আমাৰ শৰণ শাস্ত্ৰসন্মত শৰণ হৈছে নে নাই, আমি কথাখিনি শাস্ত্ৰৰ লগত মিলাই ল'ব লাগিব। আমাক গুৰুসকলে সেইদৰে শৰণ দিছে নে নাই? এতিয়া সপদে ইটো শৰীৰক বুজাই নিশ্চয়, ইটো শৰীৰক জড় বুলি কয়। এই জড় শৰীৰটো আমি ভগৱন্তৰ চৰণত সমৰ্পণ কৰিছো। কি বুলি?
যে প্ৰভু তুমি দিয়া এই সুন্দৰ শৰীৰটো আজি খন্তে মই তোমাৰ চৰণত সমৰ্পণ কৰিছো এই কাৰণেই তুমি দিয়া এই সুন্দৰ শৰীৰটোত যাতে মোৰ কতো বিকাৰ আহিব নোৱাৰে এই সুন্দৰ শৰীৰটোৱে নিজৰ লগতে আনৰ উপকাৰত যাতে মই সমৰ্পিত কৰি দিব পাৰো এই শৰীৰটোৰ অংগ পতংগ যাতে কাকো অপঘাত কৰিব লগা নহয় আজিৰ পৰা এই মুহূৰ্তৰ পৰা এই কথা উপলব্ধি কৰি মই তোমাৰ চৰণত মোৰ দেহটো অৰ্পণ কৰিছো মোৰ দেহৰ শৰণ ল'ব বিচাৰিছো তেতিয়া ভগৱন্তই কৈছে যদি তেনেদৰে অনুভৱ কৰিছা উপলব্ধি কৰি দেহটো মোৰ চৰণত অৰ্পণ কৰিছা সেইটো দেহ মই চতুৰ্ভুজেৰে গ্ৰহণ কৰিম চাৰিখন হাতেৰে তাক মই হাবুতি ধৰিম তেনেদৰে চিন্তা কৰি দেহটো ভগৱন্তৰ চৰণত অৰ্পণ কৰিবলৈ কৈছে কি ভাবেৰে ভগৱন্তৰ মন্ত্ৰেৰে অৰ্থাৎ নামেৰে হাড় পায়ে বিচনাতে ভগৱন্তক এটা উষ্ম ধন্যবাদ দিয়ক দুই হাত কৰজু কৰি যেটা দিব্য দিন প্ৰভুৱে আজি মোক উপহাৰ দিলে এই ভাবেৰে জীৱনটো আৰম্ভ কৰি দিয়ক বিচনাৰ পৰাই হাড় পায়ে ভগৱন্তক এটা ধন্যবাদ দিয়ক আৰু লগে লগে ভগৱন্তৰ চৰণত দেহটো অৰ্পণ কৰি দিয়ক যে প্ৰভু তুমি দিয়া সুন্দৰ দেহটোৱে মই যাতে আজি দিনটোৰ 24 ঘণ্টাৰ ভিতৰত কাৰো কেতিয়াও কতো অপকাৰ সাধন কৰিব লগা নহয় কাৰো যদি মই উপকাৰ কৰিব নোৱাৰো কাৰো যাতে অপকাৰ মই কৰিব লগা নহয় এখন কোন প্ৰভু তুমি মোক কৰিবা হৃদয়তে থাকি বিবেক নামৰ শক্তিত তুমি সৰ্বক্ষণে মোক কৃপা কৰিবা এই ভাবি ভগৱন্তৰ চৰণত নামঘোষাৰ এটা অমৃতময় বাণীৰ সৈতে দেহটো অৰ্পণ কৰি দিয়ক দেহটো সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে দেহৰ ধৰ্ম অটুট ৰাখিবৰ কাৰণে ভগৱন্তই তিনিটা বস্তু আমাক দিব সেইদৰে আমি দেহটো দি দিলে কি তিনিটা দিব দেহৰ ধৰ্ম হল ত্ৰাণ দান ৰক্ষণ দেহটো দিছে ত্ৰাণ কৰিবৰ কাৰণে বিপদত পৰাজনক উদ্ধাৰ কৰিবৰ কাৰণে দেহটো দিছে দান কৰিবৰ কাৰণে নিজে উপাৰ্জন কৰি নিজে খাই আনক খুৱাবৰ কাৰণে আনক শোষণ কৰি নিজে খাই আনক মাৰিবৰ কাৰণে আমাক দেহটো দিয়া নাই দেহৰ দ্বিতীয় ধৰ্মটো হল দান কৰা তৃতীয়টো হল ৰক্ষণ কৰা অৰ্থাৎ কোনোবা এজন বিপদত পৰিছে বিপদৰ পৰা উদ্ধাৰ কৰিব পৰা যিটো ব্যৱস্থা সেইটো আপোনাক দিছে গতিকে আপুনি বিপদত পৰাজনক উদ্ধাৰ কৰাটো হল দেহৰ ধৰ্ম দধিচিয়ে নিজৰ দেহ দি দান দি ত্যাগ কৰি দেৱতাসকলৰ ৰক্ষা কৰিছিল নাই কৰা জানো বৃত্তাসুৰৰ পৰা দধিচি দেহৰ অস্থিয়ে বৰ্জ্য নিৰ্মাণ কৰি দেৱতাসকলে বৃত্তাসুৰক বধ কৰিছিল আৰু দেহৰ ধৰ্ম মনত ৰাখিব গতিকে আপুনি কোনোবা এজন বিপদত পৰিছে আৰু অকমান বিপদলৈ পৰক বুলি যদি গটা মাৰি দিছে আপুনি যিমান মনেৰে এশনীয়া নহওক যিমান এখন শুদ্ধ সমাজত বাস কৰিছো বুলি আপুনি সংকল্প কৰি তাত নাথাকক কিয় আপোনাৰ দেহৰ ধৰ্ম ৰক্ষা কৰা নাই মনত ৰাখিব আপুনি এইখন সমাজতে থাকি ভাগৱত ধৰ্মৰ আধাৰত যদি আপুনি জীৱন পৰিচালিত কৰিছে তেতিয়াহ'লে আপোনাৰ এক শৰণ ৰক্ষা পৰিছে দেশৰ শৰণ ৰক্ষা পৰিছে আপুনি ভাল এখন সমাজত সমাদিত এখন সমাজত থাকি আপুনি যদি কৰ্মবিলাক হিতে বিপৰীত কৰিছে তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ ভাগৱত ধৰ্ম এক শৰণ ধৰ্ম বা দেশৰ ধৰ্ম আপোনাৰ ৰক্ষা কৰা নাই দেহেৰে যদি অহনিশে কাৰোবাক মাৰিছে কাটিছে আনহে নালাগে দেহৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে যদি আপুনি নেখাবলগীয়া খাদ্য অহনিশে খাই আছে তেতিয়াহ'লে ভাগৱত ধৰ্ম আপুনি যিমান সুন্দৰকে ভাগৱত পঢ়িলেও ভাগৱত প্ৰবচন কৰিলেও আপুনি ভাগৱত ধৰ্ম ৰক্ষা কৰিব পৰা নাই আৰু যেতিয়ালৈকে তেনেদৰে ভাগৱত ধৰ্ম আপুনি মই ৰক্ষা কৰিব নোৱাৰিম তেতিয়ালৈকে ভগৱন্তৰ কৃপাও আমাৰ শিৰত নপৰিব এইটো হল দেহ অৰ্পণৰ বস্তু দেহৰ ধৰ্ম এইটো কৈছে দেহৰ শৰণ কায় শৰণ মনত ৰাখিব দ্বিতীয়টো হল বাক্যৰ শৰণ দেহটো দিয়াৰ লগে লগে বাক্যবিলাক ভগৱন্তক দি দিয়ক যে প্ৰভু তুমি দিয়া সুন্দৰ দেহটো মই তোমাৰ চৰণত সমৰ্পণ কৰিলো আজি সন্তে যাতে দেহে কাকো অপঘাত কৰিব লগা নহয় এইটো হল দেহ অৰ্পণ দ্বিতীয়তে বাক্যবিলাক আমি ভগৱন্তৰ চৰণত দিম যে প্ৰভু তুমি দিয়া মুখখনে মই অমৃতময় বাক্য যাতে সৰ্বক্ষণে বুলিব পাৰো এইখন মুখেৰে কাৰো অন্তৰাত্মাত আঘাত লগা এটা বাক্য যাতে মই বুলিব লগা নহয় আজি দিনটোৰ 24 ঘণ্টাৰ ভিতৰত কাৰণ তুমি সমস্তৰে হৃদয়ত আত্মাৰূপে বিৰাজমান হৈ আছে
মোক কোনোবাই চিকুট এটা মাৰিলে মই যেনেকৈ দুখ অনুভৱ কৰোঁ, মোক কোনোবাই বেয়াকে এষাৰ ক'লে যেনেকৈ মই অন্তৰত আঘাত এটা অনুভৱ কৰোঁ, ঠিক এইখন মুখেৰে যদি মই কাৰোবাক তেনেকে কওঁ, অন্ততঃ তুমি থকা হৃদয়খনৰ সেইজনেও তেনেদৰে দুখ অনুভৱ কৰিব, যাতে কাৰো অন্তৰত আঘাত লগা বাক্য এখন মুখেৰে মোৰ নোলায়। সদায় সৰ্বদা নিজৰ লগতে আন 10 জনৰ উপকাৰ সাধন হোৱা বাক্যহে যাতে এখন মুখেদি মোৰ ওলায়, এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা, এই বুলি মই তোমাৰ চৰণ মোৰ বাক্যবিলাক সমৰ্পণ কৰিছো। এই ভাৱেৰে, এই চিন্তাৰে আপুনি সাৰ পাই বিচনাতে নামঘোষাৰ এটি মহামন্ত্ৰৰ সৈতে ভগৱন্তৰ বাক্যবিলাক অৰ্পণ কৰি দিয়ে। অজস্ৰ মন্ত্ৰ আছে নামঘোষা, এহিমানে মাত্ৰ মহামন্ত্ৰ দুখঘোৰ সংসাৰৰ বিষহাৰী। সংসাৰৰ দুখ বিষ নাশ কৰিবৰ কাৰণে মহামন্ত্ৰ ভগৱন্তই দি থৈছে, তাৰ ভিতৰতে আপুনি বাছি লওক এভাগী মন্ত্ৰ। কেৱল মাত্ৰ মুখেৰে তোমাৰ নাম সৰ্বক্ষণে যাতে মই লৈ থাকিব পাৰো, আৰু হৃদয়ত যাতে তোমাৰ ৰূপটো মই চিন্তন কৰিব পাৰো, এইকণ কৰোণা প্ৰভু তুমি মোক কৰা, তেতিয়া মোৰ জীৱন ধৰা সাৰ্থক হ'ল বুলি মই ভাবিম। এই ভাবি মই তোমাৰ চৰণত মোৰ বাক্যবিলাক সমৰ্পণ কৰিলো। তেতিয়া ভগৱন্তই কি কৰিব? আপুনি তেনেকে ভগৱন্তৰ চৰণত বাক্যবিলাক দিলে, ভগৱন্তই আপোনাৰ মোৰ বাক্য ৰক্ষাৰ নিমিত্তে 3টা বস্তু দিব, যেনেকে দেহটোৰ কাৰণে দিলে। সেই 3টা কি? বাক্য ধৰ্ম কি? বাক্য ধৰ্ম সত্য, সঁচা। দ্বিতীয়টো হ'ল প্ৰিয়, তৃতীয়টো হ'ল হিত। বাক্যৰ 3টা ধৰ্ম, এই 3টা বস্তু আপোনাক ৰক্ষা কৰিবলৈ ভগৱন্তই কৃপা কৰিব। যে বাক্য ৰক্ষা কৰিবৰ কাৰণে আপুনি ভগৱন্তক যিহেতু ৰাতিপুৱা খাটিলে, গধূলা খাটিছে, আৰু ভগৱন্তই আপোনাক ৰক্ষা কৰিব পৰা সম্বল কেইটা দিব, অৰ্থাৎ তৰোৱাল কিপাত দিব। বাক্য ধৰ্ম ৰক্ষা কৰিবলৈ কি দিব? আপোনাক সঁচা কথা ক'ব, মিছা নকয়। য'তে হওক আপুনি সঁচা কথাহে ক'ব, আৰু সেই সঁচা কথাবোৰ প্ৰিয় হ'ব, জগতৰ প্ৰিয় হ'ব, অপ্ৰিয় নহয়। আৰু সেই সঁচা কথাবোৰে কি কৰিব? নিজৰ লগতে আন 10 জনৰ উপকাৰ সাধন কৰিব, হিত সাধন কৰিব। সেইকাৰণে জ্ঞানী লোকসকলে, পণ্ডিতসকলে, গুৰুসকলে সৎ কথা, সৎ পৰামৰ্শ হে এইখন মুখেৰে বেকত কৰে, নিজৰ লগতে আন 10 জনৰ উপকাৰত অহা যিবোৰ বাক্য, যিবোৰ শব্দ। সেইকাৰণে আমাক সজ্জনৰ সংগত থাকিবলৈ কৈছে। সাধুৰ সংগত এই কথাবোৰ প্ৰসৱ হয়, জন্ম হয়। সাধুৰ সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা, অৰ্থাৎ আলাপ আলোচনা কৰা সাধুৰ সংগত থাকি। অসাধুৰ সংগলৈ নাযাবা, বাক্য অশুদ্ধ হ'ব। বাক্য অশুদ্ধ হোৱাৰ লগে লগে আমাৰ সেই স্থানৰ বায়ুমণ্ডল অশুদ্ধ হ'ব। বায়ুমণ্ডল অশুদ্ধ হোৱাৰ লগে লগে আমাৰ ভৱিষ্যত গতিবিধিৰ কাৰ্যপ্ৰণালীবিলাক অশুদ্ধ হৈ যাব। সেইকাৰণে সততে সন্তৰ সংগত থাকা, আৰু সন্তৰ সংগত থাকি সেই শুদ্ধ বাক্যৰ যোগেদি ভগৱন্তক ভজনা কৰা। বিশেষকৈ আমাৰ যুৱ বন্ধুসকলে এই কথাকেইটাৰ ওপৰত বিশেষ গুৰুত্ব দিব। আমি শাস্ত্ৰ অধ্যয়ন কৰি মাহ প্ৰসাদ খাই ধৰ্ম কৰ্ম কৰিম নকৰিম সেইটো বেলেগ কথা, কিন্তু আমাৰ পালন কৰিব লগা কথাকেইটা এইকেইটা যদি আমি পালন কৰিব পাৰো, বেলেগকৈ আমি কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত পঢ়িব নালাগে। যে বাক্য ধৰ্ম হ'ল যে প্ৰভু এইখন মুখেৰে যাতে কাৰো অন্তৰত আঘাত লগা বাক্য মোৰ নোলায়। কোনোবা জ্যেষ্ঠজনে কিবা কাৰণত মোক কটু বাক্য বলিলেও মই যাতে মধুৰ বচনেৰে তেখেতক সম্বোধন কৰিব পাৰো, এইকণ কৃপা প্ৰভু তুমি মোৰ হৃদয়ত থাকি কৰিবা। এই বুলি ভগৱন্তক যদি আমি অকণমান খাটিব পাৰিছো, তেতিয়াহ'লে ভগৱন্তই আমাক সঁচা বাক্য এখন মুখেৰে উলিয়াব, প্ৰিয় বাক্য উলিয়াব, আৰু সেই বাক্যৰ যোগেদি সমাজ তথা জগতৰ কল্যাণ সাধন কৰিব। এইটো হ'ল বাক্য অৰ্পণ, অৰ্থাৎ বাক্যৰ শৰণ। তৃতীয়টো হ'ল মন। 10 ইন্দ্ৰিয়ৰ পাছত একাদশ ইন্দ্ৰিয় হ'ল মন। গতিকে এই 10 ইন্দ্ৰিয়, দুদান্ত ইন্দ্ৰিয়, মন, একাদশ ইন্দ্ৰিয়। একাদশ ইন্দ্ৰিয় মনে আমাক লতি ঘটি কৰি থাকে। এই মনটো আমি এতিয়া ভগৱন্তৰ চৰণত অৰ্পণা কৰি দিব লাগে। মনটো ভগৱন্তৰ চৰণত দিব লাগে। মনটো দিব পাৰিলেই এই যে আমি ইয়াত আজি দিনটো আহি বহি আছোহি, আমাৰ কাৰ্যটো সঠিক হ'ব। আমি ইয়াত বহুতে এতিয়া জোৰ জবজ কৰি বহিহে আছো, মনটো কিন্তু ইয়াত নাই। বহুতৰে আছে, বহুতৰে নাই। এই দুদান্ত মনটো আমি ভগৱন্তৰ চৰণত দিব লাগে।
ভগৱন্তৰ চৰণত যদি এই মনটো আমি দি দিব পাৰোঁ, ভগৱন্তৰ কৃপা আমাৰ শিৰত সৰহকৈ পৰিব। 4খন হাতেৰে ভগৱন্তই কৃপা কৰোঁ বুলিছে। আমি 2খন হাতেৰে ভগৱন্তক বিচাৰিব লাগে, ভগৱন্তৰ 4খন হাতেৰে ভকতক কৃপা কৰে। এতিয়া শেষৰ বস্তুটো হ'ল মন। আমি প্ৰথমতে দেহ অৰ্পণ কৰিলোঁ, বাক্য অৰ্পণ কৰি দিলোঁ, এতিয়া মনটো যদি অৰ্পণ কৰি দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰকৃত শৰণভাগ ভগৱন্তৰ চৰণত হ'ব। এতিয়া মন অৰ্পণ কৰোঁতে আমি কি কৰিম ভগৱন্তক? হে প্ৰভু, তুমি দিয়া এই দুদান্ত ইন্দ্ৰিয়টো মই তোমাৰ চৰণত সমৰ্পণ কৰিব বিচাৰিছোঁ, আৰু এই মনটোক তুমি স্থিৰ কৰি দিয়া। মনক স্থিৰ কৰি মনৰ ধৰ্ম পালনত মোক তুমি প্ৰভু কৃপা কৰা। মই তোমাৰ চৰণত মোৰ মন সমৰ্পণ কৰিছোঁ, আৰু যেতিয়াই মোৰ মন তোমাৰ চৰণত সমৰ্পিত হৈ যাব, তেতিয়াই মোৰ জীৱন ধৰা সাৰ্থক ফল বুলি মই অনুভৱ কৰিম। এই ভাবি যাৰাসকলে মনটো ভগৱন্তত দিছে, গতিকে মনেৰে যাতে সাধু হং, সন্তৰ হং, তোমাৰ একান্ত ভক্তৰ হং, মহন্তৰ হং যাতে মোৰ মনেৰে ল'বলৈ যত্ন কৰি থাকে। অসন্ত সংগলৈ যাতে মোৰ মনটো যাবলৈ ইচ্ছা নকৰে, অখাদ্য খাবৰ কাৰণে মোৰ মনটো লালায়িত নহয়। অসৎ সংগৰ যোগেদি মোৰ জীৱনটো বিপদগামী কৰাৰ ক্ষেত্ৰত মনৰ যাতে পৰিকল্পনা নহয়, এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। সেইখনতে মই তোমাৰ চৰণত মোৰ মন সমৰ্পণ কৰিছোঁ। এই ভাবি মন যদি ভগৱন্তত অৰ্পণ কৰোঁ, মন অৰ্পণ কৰা মনটো যদি আমি বিচাৰি লওঁ, সজ্জনৰ সংগ নুগুচুক সৰ্বক্ষণ। সাধুৰ সংগ, সজ্জনৰ সংগ মানে সন্তৰ সংগ, সাধুৰ সংগ, তোমাৰ একান্ত ভক্তৰ সংগ যাতে মোৰ দিনটোৰ 24 ঘণ্টাৰ ভিতৰত মনে অহনিশে লাভ কৰে। এইকণ এতেক ইমানকণ কৃপা, এতেক প্ৰসাদ মানে হ'ল কৃপা। এইকণ কৃপা তুমি মোক কৰিলেই প্ৰভু, মোক যে তুমি 100 বছৰীয়া সুন্দৰ জীৱন এটা দান কৰিলা, শ্ৰেষ্ঠতম তনু এটা তুমি মোক দিলা, অমৃতময় বাণী যেনে তুমি মোক দিলা, তাৰ সাৰ্থকতা মই পাবলৈ সক্ষম হ'ম। এই বুলি যাৰাসকলে মন ভগৱন্তত সমৰ্পণ কৰি দিলে, ভগৱন্ত সেই মনৰ ধৰ্ম ৰক্ষাৰ নিমিত্তে 3টা বস্তু আমাক দিব। সেই 3টা কি? মন প্ৰেমেৰে পৰিপূৰ্ণ কৰিব, তাত ভক্তিৰে। মন দয়াৰে পৰিপূৰ্ণ কৰিব, প্ৰেম দয়া আৰু কৰুণাৰে গৰাকী কৰি আপোনাক মোক ভগৱন্তই সজাই তুলিব। এই কামটো কিন্তু সদায় কৰিব লাগে। আপোনাৰ হৃদয়ত প্ৰেম পৰিপূৰ্ণ কৰি দিব, আপোনাৰ মোৰ হৃদয়ত দয়াৰে পৰিপূৰ্ণ কৰি দিব, হৃদয় উপচাই দিব। আপোনাৰ মোৰ হৃদয় কৰুণাৰে পৰিপূৰ্ণ কৰি দিব। য'ত নাথাকিব হিংসা, অসূয়া, পৰচৰ্চা, পৰনিন্দা, নিন্দা, কুচ্ছুটি, কপট আদি আদি কলিৰ গুণবিলাক, এইবিলাক আঁতৰাই সত্য, শৌচ, ক্ষমা, দয়া, পৰোপকাৰ, জ্ঞান, বৈৰাগ্য, এইবিলাক গুণেৰে আপোনাৰ মোৰ মন হৃদয় পৰিপূৰ্ণ কৰিব ভগৱান। এইটোকে কৈছে কায় বাক্য মনৰ শৰণ। এনেই শৰণ ল'বৰ কাৰণে লোকাচাৰ শৰণ ল'লে কামত আমাৰ নাহিব। সেইকাৰণে যুৱ বন্ধুসকল, আমি শৰণ ল'ব লাগে যৌৱনৰ দুৱাৰদলিত ভৰি দিওঁতে, পাছলৈ ৰৈ থাকিব নালাগে। যৌৱনৰ দুৱাৰদলিত যেতিয়া ভৰি দিছোঁ, কুমাৰ কালত যেতিয়া আমি অৱতীৰ্ণ হৈছোঁ, এগৰাকী কন্যা যেতিয়া অকুমাৰী হৈ থাকে, যেতিয়া কুমাৰীলে ৰূপান্তৰ হয়, তাৰ পিছতেই তেওঁক আধ্যাত্মিক শিক্ষাৰে পৰিপূৰ্ণ কৰি দিব লাগে। অৰ্থাৎ এগৰাকী কন্যা সন্তান মাতৃ হোৱাৰ সৌভাগ্যৱান যিদিনাৰ পৰা হৈছেগৈ, সেইদিনাৰ পৰাই তেওঁক আধ্যাত্মিক ঈশ্বৰৰ লগত সংপৃক্ত কৰাই দিব লাগে। অৰ্থাৎ কায় বাক্য মনৰ শৰণ ভাগ সেইদিনাই আধ্যাত্মিকভাৱে ভগৱন্তৰ চৰণত দিয়াই দিব লাগে। আৰু ঠিক সেইদৰে অকুমাৰ সকলকো কুমাৰৰ যেতিয়া গৈছে, অৰ্থাৎ যৌৱনৰ দুৱাৰদলিত যেতিয়া ভৰি দিছে, নিজৰ ভাৱে গোটেই কথাবোৰ চিন্তা কৰিব পৰা শক্তিটো যেতিয়া তেওঁৰ গালৈ আহিছে, পিতৃ মাতৃ কথাৰ পৰা অকণমান ফালৰি কাটি যাবলৈ আৰম্ভ কৰিছে, তেতিয়াই সেই শিশুটিক ভগৱন্তৰ লগত, আত্ম ঈশ্বৰৰ লগত সংপৃক্ত কৰাই দিব লাগে। যে মই কোন ক'ৰ পৰা আহিলোঁ,
মই আছো ক'ত, কৰিছো কি, মই কি কৰিব লাগে, কি কৰিলে মই কলৈ যাম, যে মোৰ মৃত্যু আছে, জন্ম হৈছো মই মৰিবৰ কাৰণে, মোৰ মৃত্যু মই কেনেকুৱা অমৃত মই কৰিব পাৰো। এই কথাবোৰ আমাক কোনে কৈ দিব? আৰু এই কথাবোৰ আপুনি মই য'তে ত'তে নাপাওঁ বিচাৰিলে। প্ৰসৱয় সাধুৰ সংগত আজি সৌধ নিৰ্মাণ কৰি 3 দিনীয়াকৈ আপোনালোকে এখন সাধুৰ সন্তৰ সংঘ ইয়াত প্ৰতিষ্ঠা কৰিছে। ইয়াতহে এই কথাবোৰ প্ৰসৱ হ'ব, জন্ম হ'ব। য'তে ত'তে নাথাকৈ হৰিনাম ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। আপুনি মই এই কথাবোৰ এইফালে ধনৰ এটা টোপোলা লৈ, এইফালে এটা ধনৰ টোপোলা লৈ যদি গোটেই পৃথিৱী পৰ্য্যতি ঘূৰি ফুৰো, এই এনেকুৱা অমৃতময় তত্ত্বগধুৰ জীৱনৰ পৰম অমূল্য ৰত্ন কথাবিলাক আমি নাপাম। সেইকাৰণে গুৰুজনে আজি 550 বছৰ আগতে বৰগীতত উল্লেখ কৰিলে, বেহায়ো ভাৰত হাত আউৰ বেলি নাতে। কোন সময়ত আমাৰ জীৱন চলি যাব ঠিকনা নাই। আমি শান্তৰে ঈশ্বৰ কৃষ্ণৰ চৰণত কায় মনোবাক্য সমৰ্পণ কৰি জীৱন শৃংখলিত পৰিশীলিত পৰিমাৰ্জিত ৰূপত আগবঢ়াই নিবৰ কাৰণে নিজেই নিজৰ কথাটো চিন্তা কৰিব লাগিব। ধনৰ টোপোলালৈ ভকতি পৰম পেৰাবিলাক অমৃত ৰস যদি বিচাৰি আমি ঘূৰি ফুৰো, ক'তো সেইবিলাক পোৱা নাযায়। ভাৰতৰ হাতত অৰ্থাৎ ভাৰতবৰ্ষত, ভাৰতত বিশেষকৈ পূব প্ৰান্তৰ অসমত অনেক ধৰ্মগুৰু আছে, আৰু এখন ডাঙৰ বজাৰ বুলি কৈছে, ধৰ্মৰ বজাৰ। বৰগীতত কৈছে, আমি কোৱা কথা নহয়। ভাৰত তত আছে অনেক দোকানী, নিচিনি কি নিলে আকৌ মিলিবে বিঘিনি, য'তে তৈতে নথাকয় হৰিনাম ৰত্ন, মহন্ত দোকানী ৰাখে কৰি মহাযত্ন, বেহায়ো ভাৰত হাত আউৰ বেলি নাতে। এই কথাবোৰ আজি লিখা কথা নহয়, 550-600 বছৰ আগতে লিখা কথা। ই আজিও প্ৰাসংগিক আমাৰ সমাজত। গতিকে আমাৰ ধৰ্মজ্ঞ গুৰুসকলে ভাগ ভাগ কৰি নেপেলোৱা হলে সমাজখন, যিখন সমাজৰ কথা কৃপালু গুৰুজনে চিন্তা কৰিছিল 550-600 বছৰ আগত, কিৰাত কছাৰী, খাচী গাৰু মেৰি জবন কংক গোৱাল, অসম মুলুক ধোবা তুৰুক কুবাচ মেচ চান্দাল, আনো নানা জাতি উপজাতি সকলোকে একত্ৰিত কৰি বৰ অসমীয়া জাতি গঠনৰ যিটো ব্যৱস্থা কৃপাল গুৰুজনে দিলে, সেই গুৰুজনৰ আদৰ্শৰে যদি আমি উদ্বুদ্ধ হ'ব পাৰিলোহেঁতেন, সকলোৱে একেশ্বৰে ক'ব পাৰিলোহেঁতেন, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাহেৰি অংশ। সেইজন শংকৰ গুৰু দৈৱকী নন্দন কৃষ্ণ, সেইজন মাধৱদেৱ, বলোৰাম, হলায়ুধ, শংকৰ মাধৱ ৰূপে কলিযুগত ধৰা ধামলৈ আহি আমাক শুদ্ধ সত্য সনাতন আদি সত্য যুগৰ শুদ্ধ ধৰ্ম পুনৰ প্ৰতিষ্ঠা কৰি দিবৰ কাৰণে যত্ন কৰিছিল। মানৱৰ ধৰ্ম আমাক দিব খুজিছিল, য'ত নাথাকিব উচ্চ নিচৰ ভেদাভেদ, য'ত নাথাকিব বৰ্ণ বৈষম্য, সেইখন সমাজৰ কথা কৃপালু গুৰুজনে ভাবিছিল। পিছে আজি আমাৰ মাজতো উচ্চ নিচ ভেদাভেদ আছে, অস্পৃশ্যতা আছে।
উচ্চ সম্প্ৰদায়ৰ লোকসকলে আমি নিম্ন সম্প্ৰদায়ৰ লোকসকলক সেৱা জ্ঞান কৰাৰ নিদৰ্শন আজি তাৰিখত আমাৰ সমাজত আছে। আনহে নালাগে কৃপালু গুৰুজনে দিয়া সমস্ত ধৰ্মপুথি আমাৰ অতি সুলভভাৱে আমাৰ মাজত পোৱাৰ পিছতো আমি গুৰুজনক গুৰু বুলি স্বীকাৰ কৰিবলৈ টান পাওঁ। ইয়াতকৈ আৰু অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। গতিকে আমি শাস্ত্ৰ অধ্যয়ন কৰিলে গোটেই কথাখিনি বুজি পাই গৈ থাকিম। গতিকে আমাক যিবোৰ ধৰ্ম কৰ্মৰ কথা তেওঁলোকৰ বজাৰবিলাক চলাই নিবৰ কাৰণে, সঁচা কথা ক'বলৈ গ'লে ধৰ্মৰ বজাৰবিলাক বেপাৰবিলাক বঢ়াই নিবৰ কাৰণে আমাক যিবোৰ দিলে, এইবোৰ শাস্ত্ৰই কিন্তু প্ৰকৃততে ধৰ্ম বুলি আমাক কোৱা নাই। এইবোৰ কৰ্মকাণ্ডহে, এই কৰ্মকাণ্ড অজ্ঞানীৰ কাৰণেহে ৰাখিছে, বৈষ্ণৱ মাৰ্গৰ কাৰণে ৰখা নাই। ৰাখিলতো কৰ্মকাণ্ড অজ্ঞানীৰ পদে কৰ্মিক নেৰিব ঘূৰ পৰম আপদে, পাখন দেখে কৰ্মৰ কথা কহে সৰ্বদাই, শুকৰে যি মতে সদা পুৰে বিষ্ঠা খায়। শুকৰ মানে গাহৰি, গাহৰিয়ে যেনেকৈ গ্ৰাম্য শোধন কৰে বিষ্ঠা খায়, ঠিক সেইদৰে ঈশ্বৰৰ ব্যতিৰেকে কৰা কৰ্মবিলাক শাস্ত্ৰই সেই শুকৰৰ লগত, শুকৰৰ কৰ্মৰ লগতহে তুলনা কৰিছে। গতিকে খুব সাৱধান। সেইকাৰণে ভগৱন্ত প্ৰভুৱে এই একাদশ স্কন্ধত পৰম তত্ত্ব কথাখিনি কৈ গৈছে যে মোৰ চৰণতে ভজা। অৰ্জুনক কৈছে গীতাত অষ্টাদশত মন মনা ভৱ মদ ভক্ত মজ্জা যি মাং নমস্কাৰ মামে বৈশ্যসি সত্যংতে প্ৰতিজানে প্ৰয়োজনে। সেই সখা অৰ্জুন সমস্ত ত্যাগ কৰি কেৱল মাত্ৰ মোকে ভজা, মন মনা ভৱ মোকে ভজা, মোকে ভাবা আৰু মোকে ভজা। মদ জাজি মোতে যজ্ঞ কৰা, মামে বৈশ্যসি মোতে বৈশ্যতা স্বীকাৰ কৰা, আশ্ৰয় লোৱা, অৰ্থাৎ শৰণ লোৱা। আমি শৰণৰ কথা পাতি আছো। সত্যংতে সত্য কৰি কৈছো, প্ৰতিজানে নিষ্ঠকৈ জানিবা, খাটাংকৈ জানিবা, প্ৰয়োজনে উদ্ধাৰ কৰি। ইয়াতকৈ সুন্দৰভাৱে আমাক একো ক'ব লগা নাই। গতিকে এই কথাখিনি জানিবৰ কাৰণে, বুজিবৰ কাৰণে আমি ইয়াৰ পৰা গৈ বেলেগ এটা অনুষ্ঠানৰ সংগী হ'ব লগাও নাই। কোনোবাই যদি ভাবিছে বোলে আমি আমুক সমাজখনলৈ গ'লেহে শুদ্ধ ধৰ্মটো পালন কৰিব পাৰিম, এইটো কথা শাস্ত্ৰই আমাক কোৱা নাই। আমি য'তেই আছো কিন্তু কৰ্মবিলাক শাস্ত্ৰসন্মতভাৱে কৰিবলৈ যদি আমি যত্ন কৰোঁ, তেতিয়া সেই 600 বছৰ 500 বছৰ আগতে ভবা সমাজখন আমি পুনৰ আহিব লগা প্ৰজন্মটো হাতত দি থৈ যাব পাৰিম। এইটো হ'ল ৰাজমাৰ্গ, ভাগৱতৰ মাৰ্গ, এইটো হ'ল নিগম মাৰ্গ। এই কথাটো আমাক কৈছে। আমি তেনেদৰে যদি ৰাতিপুৱা শৰণ লৈছো ভগৱন্তৰ চৰণত, কায় বাক্য মন সমৰ্পণ কৰি, বেলেগকৈ কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত কিয় পঢ়িব লগা আছে? আমি যদি সংকল্প লৈছো যে মোৰ জন্ম দিয়া পিতৃ মাতৃ কেৱল মোৰ পিতৃ মাতৃ নহয়, মোৰ পিতৃ মাতৃ সমকক্ষ যিমানসকল আছে সকলোৰে প্ৰতি যাতে সেই শ্ৰদ্ধা, সেই ভক্তি প্ৰভুমুখ সততে হৃদয়ত দিয়া, মনৰ মাজত যাতে সেই চিন্তা তুমি মোক দিয়া। এই চিন্তাৰে যি সতি সন্তান আগবাঢ়ি যাব, তেওঁ জীৱনত কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। এই কথাবোৰ সূক্ষ্মাতি সূক্ষ্ম আমি বিশ্লেষণ কৰিব লাগে। ভগৱন্তই কৈছে যে তেল, তুল, ধূপ, কাষ্ঠ, দণ্ড খৰচা দি মোক পূজা কৰিব নালাগে, মোক হৃদয়ৰ নিবিত কোণৰ ভক্তি অঞ্জলি অকণমান দিয়া। যিকণ পালে ভগৱন্তই পৰম তৃপ্তিৰে আনন্দৰে গ্ৰহণ কৰে। সেই সখা হৃদয়ৰ নিবিত কোণৰ ভক্তি অঞ্জলি তুমি মোৰ ওচৰত অৰ্পণ কৰা, তাকে মই অমৃতৰ দৰে পান কৰিম। সেইকাৰণে ভগৱন্ত প্ৰভুৱে কৈছে, সিজন মোৰ প্ৰিয় ভক্ত যিজনে কায় বাক্য মন সুদীহ বিশ্বাস একান্তভাৱে মোৰ চৰণত সমৰ্পিত হ'ল, মোৰ চৰণত সেইদৰে কায় বাক্য মন সমৰ্পণ কৰি দিলে, ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু নহলেও হৃদয়ৰ নিবিত কোণৰ ভক্তি অঞ্জলিয়ে মোক তৰ্পণ কৰিলে, তাকে মই অমৃতৰ দৰে গ্ৰহণ কৰোঁ। অভক্তে পূজয় মোক ব্ৰহ্মাণ্ড সহিতে, তাহাৰ বস্তু গ্ৰহণ নকৰো কদাচিতে, ভক্তে জল মাত্ৰ দিয়া পূজে শুদ্ধ চিত্ৰ, তাক পাই ভঞ্জি মই যেহেন অমৃত। ভগৱন্তৰ পূজাৰ বস্তু হ'ল হৃদয়ৰ শুদ্ধ ভাৱ। সেইখন হৃদয়তে ভগৱন্ত থাকো বুলি কৈছে। আৰু তেনে এখন হৃদয়ৰ গৰাকী যদি আমি হ'ব পাৰো, তেতিয়া ভগৱন্ত কৈছে, য'ত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কৃত পতংগকো কৰে তথায়ে পবিত্ৰ। আমি দুজন মানুহক ঈশ্বৰ পৰায়ণ কৰিব নোৱাৰিমনে? উদাৰ চৰিত্ৰ ভকতজনে বলছে কীট পতংগ লেখে পবিত্ৰ কৰে।
সেই মানসিকতাৰে আমি নিজক প্ৰস্তুত কৰিবৰ কাৰণে ভাগৱতে প্ৰতি মুহূৰ্তে মুহূৰ্তে আমাক উপদেশ নিৰ্দেশনা দি আহিছে।